বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তালা নামত আৰম্ভ কৰোঁ। আজি মই নামাজৰ অৰ্থত মাগৰিবৰ 2 ৰাকাত সুন্নত নামাজৰ কথা ক'ব বিচাৰিছোঁ। কালি ফৰজ 3 ৰাকাতৰ কথা কৈছোঁ। আজি সুন্নত 2 ৰাকাতৰ নিয়ত কেনেকৈ কৰিব। নাইতু আন উছাল্লিয়া লিল্লাহে তাআলা ৰাকাতে সালাতিল মাগৰিবে সুন্নাতু ৰসুলুল্লাহে তাআলা মুতৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতে আল্লাহু আকবৰ। অৰ্থটো হৈছে মই মাগৰিবৰ 2 ৰাকাত সুন্নত নামাজ পঢ়িবৰ কাৰণে কাবা শৰীফৰ ফালে মুখ কৰিলোঁ। এইটো তাৰমানে নিয়ত, বুজি পাইছে। ইয়াৰ পিছত আপুনি তাহৰিমা বান্ধি সূৰা ফাতিহা কৈ পিনি এটা সূৰা ক'ব, আৰু যিকোনো এটা সূৰা ক'ব। কৈ আপুনি ৰুকুত যাব, ৰুকুত গৈ আকৌ চিজদাত যাব, চিজদাত গৈ পিনি তাৰপিছত ৰাকাতৰ কাৰণে থিয় হ'ব, থিয় হৈ আকৌ সূৰা ফাতিহা কৈ আৰু এটা সূৰা কৈ আপুনি ৰুকুত চিজদাত গৈ তাৰপিছত বহিব। আপোনাৰ 2 ৰাকাত সুন্নত নামাজ শেষ হ'ব, তাৰমানে বুজি পাইছে। আজিলৈ আহোঁ।